নমস্কাৰ আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান উপস্থিত আছোঁ মই এয়া দেখিছে নাম শংকৰদেৱ বিদ্যা নিকেতন ধেমাজিৰ। চ' ইয়াত আহিলোঁ। অহাৰ কাৰণ হৈছে তিনিদিনীয়া এটা কাৰ্যসূচী আছে, গতিকেলৈ এই কাৰ্যসূচীত কিনো হ'ব আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো মই ষ্টাৰ্টিং কৰিছোঁ। গতিকেলৈ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব, কিনো কৰি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো এয়াই হৈছে শংকৰদেৱ বিদ্যা নিকেতন ধেমাজিৰ হয়। চাওকচোন ইমান এটা সুন্দৰ পৰিৱেশ, আৰু মই আহিছিলোঁ সন্ধিয়াৰ কমচে কম 4মান বজাত ইভিনিঙত। গতিকেলৈ ইয়াৰ পৰিৱেশ সন্ধিয়াৰ সময় চাওকচোন এবাৰ কি সুন্দৰভাৱে কাৰ্যসূচীত মানে এইবিলাক হ'ব, কিছু ব্যায়াম, বহুতখিনি কাৰ্যসূচী হ'ব। গতিকেলৈ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এয়া দেখিছে সকলো ষ্টুডেণ্টৰ বাবে খোৱা বোৱা তৈয়াৰ কৰিছে, ব্যৱস্থা কৰিছে। আমাৰ সন্ধিয়াতে এক্সাৰচাইজ আৰু যিমানখিনি নিয়ম প্ৰণালী আছিলে সকলোবিলাক কৰি হৈ গ'ল। এতিয়া খোৱা বোৱাৰ বাবে ব্যৱস্থা কৰি আছে। আমি গা পা ধুই পেলাই অলপ মানে বাহিৰত ওলাই আহিছোঁ পৰিৱেশটো চাওঁ বুলি। আৰু শুনিছে চাগৈ সেইফালে এটা দেশভক্তিৰ গীত লগাই আছে। আচলতে খুব এটা সুন্দৰ পৰিৱেশ, চিত্ৰ দেখিছে ইমান সুন্দৰ সুন্দৰ সাপ, এইবিলাক কি ভোমোৰা, কিমান সুন্দৰ। এয়া হৈছে ধেমাজিৰ শংকৰদেৱ বিদ্যা নিকেতন। আচলতে এইটো পৰিৱেশ পাই মোৰ খুব মনত পৰিছে সৰুকাললৈ। আচলতে সকলোৰে মনত পৰিব। এইটো ৰুমতে 3 দিন ধৰি আমাৰ গোটেইকেইজন থাকিলোঁ, বহুকেইজন ল'ৰাই থাকিলোঁ একেলগে। তাৰপিছত ইয়াৰে আঠুৱা কিবা কিবি কাৰ্যালয়ৰ পৰা সকলোবিলাক আনি দিলে, কাপোৰ কানি। তো ইয়াতে থাকিলোঁ। ঝুলা ঝুলি আছে ন, চিৰিয়াখানা। সকলোৱে হাই আৰু গুড মৰ্ণিং কৈ দিয়া। ৰাতিপুৱাই উঠাই দিছে। এতিয়া কি কৰাব আমাৰ আকাশ মতা চাই যাব দেই কি হয়, মই দেখাব নোৱাৰিম। বাট সকলোৱে গুড মৰ্ণিং জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু বাকী কি হয় নহয় চাই যাব। আৰু 2 দিন আছে। আৰু তাকে সকলোৱে সহায় কৰিব। ও মোৰ ধৰিত্ৰীয়া চৰণতে দিবা খেতিয়ক নিষ্ঠাৰে মাটি দিলে অসহায়
ও মোর ধরিত্রিয়ায় চৰণতে দিবা ঠাই কেতিয়া মই নিস্তাৰ নাই মাতিবিৰে অসহায় দয়া কৰা দয়া কৰি খাওঁতে নাই চহৰ